হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। অংকু ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা আপোনালোকৰ মাজত নতুন ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো বহুত ধামাকা হ'ব গৈ আছে। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই থাকক, মই বনাবৰ কাৰণে আগবাঢ়োঁ। আৰু এয়া ফাইনেলি মই আহি আপোনাৰ য়ামাহা ডিলাৰ পাই গ'লোহি। বাকী মই ভিতৰলৈ যাওঁ, আপোনাৰ কি কি অফাৰ দিছে আপোনাক ভালদৰে দেখাওঁ, ভালদৰে চাই থাকিব। য়ামাহা শ্ব'ৰুমটো হয় এইটো। বাকী বাইক এইখিনি কালেকশ্যন গোটেইখিনি আছে। বাকী এখন MT নিউ মডেল আপোনাৰ এইখনৰ প্ৰাইচ হৈছে 5 লাখ কিমানৰ ওপৰত, কিন্তু এইখনত আপোনাৰ পূজা বুলি অফাৰ দিছে 1,05,000। বাকী আপোনালোকে চাই লওক কিমান ধামাকা অফাৰ দি আছে য়ামাহা ডিলাৰত। বিশেষকৈ আৰু এখন আছে RT য়ামাহা, এইখনৰো আপোনাৰ ছেইম প্ৰাইচ হ'ব, 5.5 লাখ মান টকা হ'ব। আৰু ইয়াতো আপোনাৰ ডিছকাউণ্ট দিছে মেক্সিমাম। এইখনতো 1,05,000 1,05,000 টকাত পূজা বুলি অফাৰ দিছে। বাকী আৰু বেলেগ বাইক আছে আপোনাৰ MT আছে, এইফালে FZ। বাকী ইমানখিনি ভাল ভাল কালেকশ্যন আছে আৰু চবৰে অফাৰ আহি আছে পূজা বুলি, ধামাকা অফাৰ দি আছে য়ামাহা ডিলাৰ যোৰহাটৰ। বাকী আপোনালোক আহক, বাইকসমূহ চাব পাৰে ভালদৰে এখন এখন। বাকী লগতে আৰু বেলেগ অফাৰ দিব বাৰু, আপোনালোক আহিব আৰু আপোনালোক আহক, এনেদৰে বাইকসমূহ চব চাই পেলাই নিব পাৰে। বহুত ভাল ভাল আপোনাৰ RT আৰু MT বহুত ডিছকাউণ্ট দিছে। বাকী ইমানখিনি অফাৰ দিছে। বাকী দেৰি কৰি নাথাকিব, অফাৰটো যাতে সোনকালে লয়। বাকী যদি মোৰ কোনোবাই ভিডিঅ' চাই আহে, বাকী আপোনালোকৰ আৰু চাগে কিবা এটা ডিছকাউণ্ট দিব পাৰে, মই ৰিকুৱেষ্ট কৰি চাম বাৰু, তাকে সুধি চাম। বিশেষকৈ আৰু যদি আপোনাৰ স্কুটিখিনি হৈছে আপোনাৰ এখন ZR হয় য়ামাহা, আৰু ইয়াতো অফাৰ দি আছে এইখনত 5,500 টকা। আৰু আপোনাৰ এখন ফেচিনো হয় আপোনাৰ নিউ মডেল, আৰু এইটো নতুন কালাৰ এটা আহিছে বহুত ধুনীয়াকৈ। আপোনাৰ এইখনত ডিছকাউণ্ট দিছে আপোনাৰ 4,500 টকা, আৰু বেলেগ অফাৰ দিব বাৰু। আহিব আপোনালোক সকলোৱে চাব পাৰে ভালদৰে। আপোনালোকক এড্ৰেছটো মই ভালদৰে দি দিছোঁ। আপোনাৰ যোৰহাটৰ জেল ৰোড হয় আপোনাৰ, যোনটো মেডিকেল ৰোডলৈ যায়। আপোনাৰ তাৰ অকণমান আগত আহি পেলাই KG নাৰ্ছিং হোম যোনখন, তাৰ চাইডতে আপোনাৰ য়ামাহা ডিলাৰটো আছে। বাকী আৰু আপোনালোকে যদি মোৰ কোনোবাই ভিডিঅ' চাই বা আপোনালোকে মোৰ চেনেলৰ ফালৰ পৰা যদি আহে, আপোনালোক কোনোবা যদি মোৰ কোনোবাই ভিডিঅ' চাইছে, কোনোবা ছাবস্ক্ৰাইবাৰৰ যোন আহে তেখেত, আৰু মোৰ কথা ক'লে আপোনাৰ ইয়াত কিবা এটা ডিছকাউণ্ট দিব, আৰু ময়ো আপোনালোকক কিবা এটা চাই দিম। বাকী যিমানটো পাৰোঁ মই ৰিকুৱেষ্ট কৰি চাম। আৰু পূজা বহুত ধামাকা অফাৰ দি আছে। আশা কৰোঁ আপোনালোক আহক, যাতে এই অফাৰটো আপোনালোকে সুবিধা লওক, মানে সুযোগ লওক। আৰু এই নেক্সট এনেকুৱা অফাৰ নাহে, কাৰণ 1,05,000 টকা ধেমালি অফাৰ নহয় এখন বাইকত। বাকী যোনখন MT আৰু RTৰ কাৰণে আহিছে। আৰু এইজন আমাৰ দাদা ইয়াৰ শৰ্মা দা। বাকী এখেত আমাৰ বহুত বয়োজ্যেষ্ঠ হয়, আৰু ইয়াত বহুত ছিনিয়ৰ, মানে আমাতকৈ বহুত ছিনিয়ৰ তেখেত আমাৰ লগত থকা। বাকী বহুত সৰুৰ পৰাই লগ পোৱা তেখেতক। বাকী আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। আৰু যদি কোনোবাই নাই কৰা, কৰি দিব মোক। আৰু যাতে এনেকুৱা আহিবলগীয়া আগন্তুক ভিডিঅ'খিনি আপোনালোকে পাই থাকে যথেষ্ট, মই তাকে আশা ৰাখিলোঁ। জয় আই অসম।